वेलकम बैक टू माय यूट्यूब चैनल पिंकुल विश्वनाथ। आज এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো কিহৰ ওপৰত বনোৱা হৈছে আপোনালোকে নিশ্চয়কৈ থাম্বনেল চাই গমেই পাইছে। এই ভিডিঅ'টো আলুৱানৰ ওপৰত বনোৱা হৈছে আৰু আলুৱাননো কি, আলুৱান কেনেকৈ প্ৰস্তুত কৰা হয় গোটেইখিনি আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ আৰু দেখুৱাবৰ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। এতিয়া কওঁ, আলুৱান হৈছে এক প্ৰকাৰৰ বিচনী আৰু আমাৰ ইয়াতে যেটো ইতিহাস প্ৰসিদ্ধ মন্দিৰ বাবা বিশ্বনাথ মন্দিৰ আছে, সেই বাবা বিশ্বনাথ মন্দিৰ সঁচাকৈ অতি বিশ্বাসযোগ্য মন্দিৰ। আহোম ৰজাৰ দিনৰ সেই মন্দিৰ আৰু সেই মন্দিৰত বহুতো দৰ্শনাৰ্থী প্ৰত্যেক দিনাই আহে আৰু সেই মনোবাঞ্ছা যেতিয়া সিদ্ধি হয় তেতিয়াই এই মন্দিৰলৈ আলুৱান আগবঢ়ায় আৰু সেই আলুৱানবোৰে বহাগৰ গোঁসাই বিহুৰ দিনাখন গোঁসাই ফুৰোৱা উৎসৱত সেই আলুৱানবোৰো গোঁসাইৰ লগতে নিয়া হয়। এইটো একদম লোকবিশ্বাস আৰু আগৰ পৰাই চলি আহিছে। গতিকে আলুৱানৰ বিষয়ে থুলমূলভাৱে যিমান পাৰিছোঁ ক'বলৈ চেষ্টা কৰিছোঁ, লগতে আপোনালোকক আলুৱান কেনেকৈ বনায় সেইটো আপোনালোকক মই দেখুৱাবৰ চেষ্টা কৰিম। চাই থাকক। এতিয়া মই আপোনালোকক দেখুৱাওঁ আলুৱান। তো আলুৱান মোৰ দেউতাই বনায়, কেনেকৈ বনায় মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ। আলুৱান সম্পূৰ্ণ বাঁহেৰে, ফ্ৰেমটো সম্পূৰ্ণ বাঁহেৰে তৈয়াৰী কৰা হয়। এয়া গোটেইখিনি বাঁহ আৰু ইয়াৰ যিটো ফ্ৰেম ৰাউণ্ডটো দেখিছে যে, এই ৰাউণ্ডটো সম্পূৰ্ণ বাঁহৰে প্ৰস্তুত কৰা হৈছে। ওপৰৰ এই অংশটো বাঁহেৰে প্ৰস্তুত কৰা হৈছে, তাৰ ওপৰত কাপোৰ দিয়া হৈছে। অলপ খাটনি আছে কিন্তু চাওক দেখিবলৈ অলপ সুন্দৰ হৈছে। কেইবাখনো বনোৱা হৈছে, আমাৰ দেউতাই বনাইছে গোটেইখিনি। খালি মই দেউতাক অলপ সহায় কৰি দিওঁ। ইয়াৰ ফুলবোৰ কটাৰ ক্ষেত্ৰত মই দেউতাক অলপ সহায় কৰি দিওঁ। এই ফুলবোৰ মই কাটিছোঁ আৰু দেখুৱাম মই ফুলবোৰ কেনেকৈ কাটিছোঁ সেয়াও আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিম। চাই থাকিলে আপোনালোকে দেখা পাব। আৰু এয়া চাওক, এই ত্ৰিশূল পাত ওপৰতো অলপ দেখনীয় হ'বৰ কাৰণে ওপৰত ত্ৰিশূল দিছোঁ আৰু অমু বনাব লাগে বা অন্যান্য কিছুমান ফুল। এইফালে বেক চাইডে ফুল লগোৱা হৈ গৈছে। এয়া চাওক, আগতে উৎসৱত এই আলুৱানবোৰকো লৈ যোৱা হয়। এইফালে সেয়া ৰাংপাত আছে, ৰাংপাত আনি থৈ দিছে আৰু এইফালে আঠা। আলুৱানত যিবোৰ ফুল কটা হয় আৰু সেই ফুলবোৰ কেনেকৈ কটা হয় মই গোটেইখিনি দেখুৱাম। এইখন ৰাংপাত আৰু এই ৰাংপাতখনত প্ৰথমে মই আপোনালোকক ত্ৰিশূল বনাই দেখুৱাম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এইটো কেইটা ওলাব, তাৰপিছত এনেকৈ কৰি এইটো এনেকৈ আঁকি ল'ব লাগে। দেখাই দিছোঁ আপোনালোকক এবাৰ। এইটো এনেকৈ আঁকি ল'ব লাগে, এতিয়া কাটিম। ফাইনেলি হৈ গ'ল ত্ৰিশূল। তো এইটো ত্ৰিশূল এবাৰতে কিমান ওলাইছে দেখাই আছে। এটা, তো এয়া ত্ৰিশূল প্ৰস্তুত কৰা হ'ল। ত্ৰিশূল বনোৱা হৈ গ'ল। ত্ৰিশূল আপোনালোকে নিশ্চয়কৈ চালে কেনেকুৱা হৈছে ক'ব কমেণ্ট কৰি, ভাল হৈছে নে বেয়া হৈছে। এইটো জাষ্ট পেষ্ট কৰি লগাই দিম। তো কেনেকুৱা হৈছে জনাব। তো এতিয়া মই বনাম অন্য এটা বস্তু। এতিয়া ফুল বনাম, যিহেতু অলপ বাচি গৈছে, এইবোৰ টুকুৰা টুকুৰি বাচি গৈছে। তো সেইটোৱে মই ফুল বনাব চেষ্টা কৰিম আৰু ফুলটো আপোনালোকক বনাই দেখাই আছোঁ, চাই থাকিব। এইটো প্ৰথমে আমি কি কৰিব লাগিব, এইটো ভাজ দি ল'ব লাগিব, জোখে মাখে ভাজ দি ল'ব লাগিব। কেনেকৈ দিব লাগিব সেইটো কৰিছোঁ। এইটো ইয়াতে দিলোঁ। প্ৰথমতে এইটো দিম, কাৰণ টুকুৰাটো ইমান ভালো নল'ব। তথাপিও এইটো ৱেষ্ট কৰিব বেয়া লাগিছে। দুখন ওলাব, দুটা ফুল চাব। ইয়াতে এনেকৈ কৰিলোঁ, তাৰপিছত এইটো কৰিলোঁ চাৰি ভাজ, তাৰপিছত এনেকৈ কৰি দিম। দেখিছে? এতিয়া চাওক, এইটো এনেকৈ কৰি এইটো কেঁচি লৈ এইটো এনেকৈ কৰি এইটো কৰা মানে এইটো ৰাউণ্ড হৈ গৈছে, ঘূৰণীয়া হৈ গৈছে বস্তুটো। এতিয়া মই ফুলটো কাটি দিম। এতিয়া এইটো
এইটো চাওক, এইটো এনেকৈ কৰিলোঁ, কাটিলোঁ। এতিয়া অলপ ডিজাইন কৰি দিম। ডিজাইনটো কি আৰু ভিতৰৰ তলৰ ডিজাইন, এইফালে অলপ কাটি দিম, এইফালে কাটি দিছোঁ আৰু এইটো ছাইডেও অলপ কাটি দিম। চাবচোন কেনেকুৱা হ'ব, কেনেকুৱা হৈছে জনাব দেই আপোনালোকে কমেণ্ট এটা কৰি। যদি ভাল হৈছে বুলি ক'ব, বেয়া হ'লে বেয়া হৈছে বুলি ক'ব। বেয়া নাপাওঁ, খালি কমেণ্ট এটা কৰিলে ভাল পাওঁ আৰু মানে এটলিষ্ট ভুলটো শুধৰাবও পাৰিম, বেয়াটো ভাল কৰিবলৈ চেষ্টা কৰিব পাৰিম। এইফালে অকণমান কাটি দিছোঁ আৰু এইফালে এটা হৈ গ'ল। চিম্পলকৈ দুটা ফুল ওলাই যাব এতিয়া। এইটো চাওক, এইটো এতিয়া খুলি দিম, এনেকৈ কৰি খুলিম, এইটো খুলি দিলোঁ, এইটো খুলি দিলোঁ, এইটো এতিয়া চাওক কেনেকুৱা হৈছে জনাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব। এইটো কেনেকুৱা হৈছে। মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোৱান কি, আলোৱান কেনেকৈ প্ৰস্তুত কৰা হয় আৰু আলোৱানৰ লগত যিবোৰ লাগে ফুল, ত্ৰিশূল কেনেকৈ প্ৰস্তুত কৰা হয়, গোটেইখিনি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।